নমস্কাৰ লডিক্স আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম গাইড কৰিম আপোনালোকে কেনেকৈ আছাম গেজেট অসম ৰাজপত্ৰ যোনটো পাৰ্ট 9 অফ দ্য আছাম গেজেটত পাব্লিছ হয় আপুনি যদি ডিউলি অফিচিয়েলি আপোনাৰ নাম চেঞ্জ বা কাৰেকশ্যন কৰিব বিচাৰে বা আধাৰ কাৰ্ডৰ নাম সলনি কৰিব বিচাৰে তেতিয়া আপোনাক কয় আপোনাৰ গেজেট নটিফিকেশ্যনৰ পাব্লিকেশ্যন লাগিব তো সেই পাব্লিকেশ্যনটো কৰিবৰ কাৰণে আপুনি কি প্ৰচেছ কৰিব লাগিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম তো কথাটো হ'ল যেতিয়া আপুনি নাম চেঞ্জ কৰিব নাম চেঞ্জ কৰাৰ কাৰণে আপুনি দুটা মাধ্যমেৰে নাম চেঞ্জ কৰিব পাৰে দুটা প্ৰচেছ আছে এটা প্ৰচেছ হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু এটা আছে আছাম ষ্টেট গভৰ্ণমেণ্ট তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত নাম চেঞ্জ কৰাৰ কাৰণে এটা বেলেগ প্ৰচিডিউৰ আছে কিন্তু আজিৰ এই ভিডিঅ'টোত মই আছাম ষ্টেট গেজেটত যিটো বামুণী মৈদাম গুৱাহাটীত অফিচ আছে আৰু ইয়াত আপোনালোকে কেনেকৈ নিজৰ নামটো ডিউলি চেঞ্জ কৰিব পাৰে অসম ৰাজপত্ৰত পাব্লিকেশ্যন কৰিব পাৰে সেই বিষয়ে বিতংভাৱে জনাম ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ 3 মিনিটত বহুতৰে বহুত কনফিউজন আছিলে যাৰ কাৰণে এইটো এটা ডিটেইল এক্সপ্লেনেশ্যন ভিডিঅ' বনাইছোঁ য'ত আপোনালোকে গম পাব আপোনালোকে কি প্ৰচেছ কৰিব লাগিব পোনপ্ৰথমতে হৈছে যে আপুনি নাম যে চেঞ্জ কৰিব লাগে বা কাৰেকশ্যন কৰিব লাগে ইয়াত কি ৰিজন থাকিব পাৰে কিছুমানে স্পেলিং কাৰেকশ্যনৰ কাৰণে নাম চেঞ্জ কৰে কিছুমানে বিয়া হৈ যোৱাৰ পিছত সাৰনেম চেঞ্জ কৰাৰ কাৰণে নাম চেঞ্জ কৰে বা কাৰেকশ্যন কৰে কিছুমানৰ ফাদাৰ নেম ভুল হৈ থাকে কিছুমানে পাৰ্চনেল প্ৰিফাৰেঞ্চতো নাম চেঞ্জ কৰিব খোজে যে মোৰ নামটো অমুক আছিলে মই এটা বেলেগ নাম চুজ কৰিছোঁ আৰু কিছুমানে ৰিলিজন চেঞ্জ কৰে ৰিলিজন চেঞ্জ কৰাৰ কাৰণেও নাম চেঞ্জ কৰিব লগা হয় বা জেন্ডাৰ চেঞ্জ কৰাৰ কাৰণে নাম চেঞ্জ কৰিব লগা হয় তো এইকেইটা কমন ৰিজন হয় নাম চেঞ্জৰ তো এতিয়া কোনখন এফিডেভিট লাগিব প্ৰথমতে আপোনাক লাগিব এখন এফিডেভিট তো এফিডেভিট কোনে বনায় এফিডেভিট আপোনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পৰা বনাব পাৰে আপুনি নটাৰী অফিচৰ পৰা বনাব পাৰে আপুনি জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ পৰা আপুনি এফিডেভিট বনাব পাৰে যদি আপুনি স্পেলিং কাৰেকশ্যনৰ কাৰণে বা আপোনাৰ কিবা নাম অশুদ্ধ হৈছে স্পেলিং কাৰেকশ্যনৰ কাৰণে যদি আপুনি নাম চেঞ্জ কৰিব খোজে তেনেহ'লে আপোনাৰ নটাৰী অফিচাৰৰ এফিডেভিট বা আপোনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ যোনটো এফিডেভিট সেইটো দিলে আপোনাৰ হৈ যাব এই এফিডেভিটৰ ক্ষেত্ৰত আপোনাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে এক্সিকিউটিভ মেজিষ্ট্ৰেট বা নটাৰী মেজিষ্ট্ৰেটৰ যদি আপুনি এফিডেভিট বনায় সেই এফিডেভিট যোনদিনা বনায় সেইদিনাৰ পৰা আপোনাৰ 6 মান্থলৈকে এক্সিকিউটিভ মেজিষ্ট্ৰেট বা নটাৰী অফিচাৰৰ নটাৰী এডভকেটৰ যিখন এফিডেভিট সেইখনৰ ভেলিডিটি থাকে আৰু জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ হ'লে সেইখনৰ ভেলিডিটি 1 year থাকে গতিকে আপুনি যদি নাম কাৰেকশ্যন কৰিব বিচাৰে স্পেলিং কাৰেকশ্যন কৰিব বিচাৰে আপোনাৰ তাত দুটা ডকুমেণ্ট আছে এটা জেগাত শুদ্ধ আছে এটা জেগাত ভুল আছে এটা ডকুমেণ্টত তেতিয়া আপুনি ইনকাৰেক্ট আৰু কাৰেক্ট নেমৰ ডকুমেণ্টছৰ সৈতে আপুনি এফিডেভিটখন ধুনীয়াকৈ ড্ৰাফটিং কৰি বনাব লাগিব এডভকেটৰ দ্বাৰা বা নিজেও বনাব পাৰে আৰু সেইখন আপুনি নটাৰী কৰিব লাগিব আৰু যদি জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ কেতিয়া লাগে জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ আপুনি কমপ্লিটলি আপোনাৰ নামটো চেঞ্জ কৰিব খুজিছে বা আপোনাৰ সকলোবোৰ ডকুমেণ্ট অল ৰেকৰ্ডত আপোনাৰ নামটো অশুদ্ধ হৈ আছে এইটো কাৰেক্ট কৰিব বিচাৰে তেতিয়াও আপোনাৰ জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ ডকুমেণ্ট লাগিব কি ডকুমেণ্ট লাগিব আমি এবাৰ চাই লওঁ পোনপ্ৰথমতে আমাক এফিডেভিটৰ প্ৰয়োজন হ'ব জুডিচিয়েল মেজিষ্ট্ৰেট বা এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ তাৰপিছত নিউজ পেপাৰ এডভাৰটাইজমেণ্ট লাগিব দোকান বন্ধ কৰলা কি জানে আপোনাৰ আছাম গেজেটত নাম চেঞ্জ কৰিব লাগিলে আপোনাক প্ৰথমতে এফিডেভিট প্ৰয়োজন হ'ব তাৰপিছত নিউজ পেপাৰৰ এডভাৰটাইজমেণ্ট লাগিব কি নিউজ পেপাৰত আপুনি এডভাৰটাইজমেণ্ট দিব যিকোনো এখন লোকেল নিউজ পেপাৰ বা ষ্টেট লেভেলৰ ডেইলি নিউজ পেপাৰত ৰিজনেল বা ইংলিছ নিউজ পেপাৰত পাব্লিছ কৰিব লাগিব য'ৰ আপুনি অৰিজিনেল কপি এটা ৰাখিব লাগিব ফটো কপি বা ডিজিটেল কপি নচলিব এই অৰিজিনেল কপিটো আপুনি ডকুমেণ্টটো আছাম গেজেট অফিচত জমা দিয়াতে আপোনাৰ এই ডকুমেণ্টটো লাগিব তাৰপিছত আপোনাৰ এখন পাব্লিক ন'টিছ ফৰ্ম আছে যিখন আপুনি ডাউনলোড কৰিব পাৰিব আছাম গেজেটত পৰা আৰু তাতে আপুনি ফৰ্মবিলাক ফিল আপ কৰি আপুনি
সেইখনো তাৰ লগত জমা দিব লাগিব। লগতে আপুনি এখন এপ্লিকেশ্যন লেটাৰ পাব্লিশ্বাৰলৈকে লিখিব লাগিব আৰু সেইখন এপ্লিকেশ্যন লেটাৰো দিব লাগিব আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব। আৰু আপুনি চালান বা ফিজ আপোনাৰ 240 ৰুপিজ, এই গোটেইখিনি ডকুমেণ্ট ঠিকে থকাৰ পিছত আপোনাৰ নামটো চেঞ্জ কৰাই দিব আৰু আপুনি এটা 240 ৰুপিজ অনলাইন পে'মেণ্ট কৰিব লাগিব। আপোনাৰ যিটো আছাম গেজেট নিউজ পেপাৰ, এইটো আপোনাৰ পাৰ্ট 9ত আপোনাৰ এইটো পাব্লিছ হ'ব। এইটো আপুনি অফলাইনৰ অফিচৰ পৰা ল'ব পাৰিব বা এইটো আপোনাৰ অনলাইনৰ মাধ্যমতো আপুনি পাব, য'ত আছাম গেজেটৰ উইকলি যিবিলাক পাব্লিছ হয় আছাম গেজেট, তাত আপুনি পাৰ্ট 9ত আপোনাৰ নামটো চাৰ্চ কৰিলে পাই যাব, যেতিয়া আপোনাৰ নামটো সকলোবোৰ ডকুমেণ্ট কাৰেক্ট হোৱাৰ পিছত সিহঁতে পাব্লিছ কৰে। তো এইটোৰ সময়সীমা কিমান লাগে? সময়সীমা জেনেৰেলি আপুনি 2 মাহ বা এমাহ ধৰি থৈ দিয়ক। আৰু আপোনাৰ যিটো নিউজ পেপাৰৰ এডভাৰ্টাইজমেণ্ট দিব, সেইটোত আপুনি কি কি ইনক্লুড কৰিব লাগিব, আপুনি কিহৰ কাৰণে নেম চেঞ্জ কৰি আছে নে নেম কাৰেকশ্যন কৰি আছে, তাৰপিছত সেইটো আপোনাৰ এফিডেভিটত থাকিব লাগিব। আৰু সেই এফিডেভিটৰ সেই ৱৰ্ডিংখিনি একজেক্টলি আপুনি কোনটো এফিডেভিট নাম্বাৰৰ থ্ৰু বা জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ থ্ৰু আপুনি এফিডেভিটটো বনাইছে, সেই এফিডেভিটটো সকলোবোৰ তথ্যখিনি এইটো চেম্পল টেক্সট, এইটো যেনেকুৱা এটা চেম্পল দি দিছোঁ, এনেকুৱা ধৰণে আপুনি এডভাৰ্টাইজমেণ্ট দিব লাগিব নিউজ পেপাৰত। ধৰক এনেকুৱা অল্ড নেম, আপোনাৰ যিটো পুৰণা নেম আছে, আপোনাৰ ফাদাৰ নেম, ৰেচিডেঞ্চিয়েল